মানৱসৃষ্ট প্ৰথম সিন্থেটিক প্লাষ্টিকৰ উদ্ভাৱক হ'ল বেলজিয়ান কেমিষ্ট লিঅ' হেনৰিক বেকেলেণ্ড। 1907 চনত নিউয়ৰ্কত তেওঁ প্ৰথমবিধ সিন্থেটিক প্লাষ্টিক বেকেলাইট উদ্ভাৱন কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে বিভিন্ন প্ৰকাৰৰ প্লাষ্টিক অজস্ৰ মাত্ৰাত উৎপাদন হৈ আহিছে। প্লাষ্টিকৰ নমনীয়তা, কম ওজন আৰু কম দামৰ বাবে ই অতি সোনকালে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছিল। তথ্যমতে বৰ্তমান প্ৰতি বছৰ বিশ্বত প্ৰতিজন নাগৰিকৰ বিপৰীতে প্ৰায় 50 কিলোগ্ৰাম প্লাষ্টিক উৎপাদন হয়। প্ৰায়বোৰ প্লাষ্টিকৰ প্ৰডাক্টেই ৰিইউজ বা পুনৰ্ব্যৱহাৰ কৰা নহয়। সেয়েহে এনে প্লাষ্টিকৰ আৱৰ্জনাই ইতিমধ্যে পৰিৱেশ তথা জীৱকুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এনে নন-বায়'ডিগ্ৰেডেবল প্লাষ্টিকসমূহৰ আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা মাইক্ৰ'প্লাষ্টিক বা প্লাষ্টিকৰ সূক্ষ্ম কণিকাই মাটি, পানী, বায়ু আদিৰ লগত মিলি মানৱ তথা জীৱদেহৰ শৰীৰত অতি সহজে প্ৰৱেশ কৰে। মাইক্ৰ'প্লাষ্টিক কণাসমূহৰ আকাৰ হ'ল 5 মিলিমিটাৰতকৈ কম। অলপতে নেচাৰ কাকতত প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে আমাৰ দেশ ভাৰতবৰ্ষতে আটাইতকৈ অধিক মাত্ৰাত প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি হয়। আমাৰ দেশত প্ৰতি বছৰ 93 লাখ মেট্ৰিক টন প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হয় আৰু একোজন ভাৰতীয়ই গড়ে প্ৰতিদিনে 120 গ্ৰামকৈ প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি কৰে। দ্য গাৰ্ডেন কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি বিভিন্ন বৈজ্ঞানিকে পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছে যে মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি আমাৰ শৰীৰৰ জৰুৰী অংগ কিডনী, লিভাৰ, লাং, বন মেৰ', ব্লাড ভেছেল, প্লেচেণ্টা বা গৰ্ভফুল, ৰিপ্ৰডাক্টিভ অৰ্গেন, কি মাকৰ গাখীৰতো ইয়াৰ উপস্থিতি ধৰা পৰিছে। অলপতে আৰু এক ষ্টাডিত যাৰ পিয়েৰ ৰিভিউ চলি আছে, আমাৰ শৰীৰৰ জৰুৰী অংগ মগজুতো মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থে অনলাইন যোগে প্ৰকাশ কৰা এই ষ্টাডিটিৰ এগৰাকী লিড অথৰ মেক্সিকো ইউনিভাৰ্চিটিৰ প্ৰফেচৰ মেথিউ কেপমেনৰ মতে, এই বছৰৰ প্ৰথম ভাগত সংগ্ৰহ কৰা 91টা ব্ৰেইন চেম্পলত বিশেষজ্ঞসকলে দেখিছে যে মগজুত প্ৰায় 0.5% প্লাষ্টিক উপস্থিত আছে। এনেবোৰ ভয়াৱহ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি বহু বিশেষজ্ঞই প্লাষ্টিকৰ আৱৰ্জনাক এক গ্ল'বেল এমাৰ্জেঞ্চি বুলি ঘোষণা কৰাৰ আহ্বান কৰিছে। কাৰণ এনে মাইক্ৰ'প্লাষ্টিক কণা আমাৰ শৰীৰৰ জৰুৰী অংগত প্ৰৱেশ কৰাৰ ফলত ই বিভিন্ন ইনফেকশ্যনৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লগতে ইনফ্লামেশ্যন বৃদ্ধি কৰা, হৰম'নেল ডিছফাংচন কৰা, গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিছঅৰ্ডাৰ, ইৰিটেবল বাৱেল ডিজিজ আদিৰ লগতে কেঞ্চাৰ ৰোগৰো কাৰক হ'ব পাৰে বুলি বহু বিশেষজ্ঞই প্ৰকাশ কৰিছে। এনে প্লাষ্টিকৰ কণাসমূহ আমাৰ শৰীৰত মাটি, পানী, বায়ুৰ জৰিয়তে বা আমাৰ খাদ্যৰ দ্বাৰা, উশাহ-নিশাহৰ দ্বাৰা প্ৰৱেশ কৰে। আনকি আমি পৰিধান কৰা কাপোৰ বা আমি ডেইলি ব্যৱহাৰ কৰা কিছুমান ছেল্ফ কেয়াৰ প্ৰডাক্ট, কছমেটিক্স আদিৰ পৰাও এনে মাইক্ৰ'প্লাষ্টিক কণা আমাৰ শৰীৰত প্ৰৱেশ কৰে। ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে ইতিমধ্যে প্ৰকাশ কৰিছে যে ভাৰতবৰ্ষত উৎপাদন হোৱা প্ৰায় সকলোবোৰ নিমখ আৰু চেনিত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে আৰু এনেবোৰ তথ্যৰ ভিত্তিত ফুড ছেফটি ষ্টেণ্ডাৰ্ড অথৰিটি ইণ্ডিয়াই মাইক্ৰ' এণ্ড নেনো প্লাষ্টিক এজ এমাৰ্জিং ফুড কণ্টামিনেণ্ট নামৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে, য'ত দেশত উৎপাদন হোৱা এনে বিভিন্ন খাদ্যদ্ৰব্যত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পেলোৱাৰ ব্যৱস্থা কৰাৰ লগতে তাৰ ওপৰত জৰুৰী ষ্টেপ লোৱাৰো ব্যৱস্থা কৰা হৈছে। এনে মাইক্ৰ'প্লাষ্টিকৰ কণা আমি ব্যৱহাৰ কৰা প্লাষ্টিকৰ কাটিং ব'ৰ্ড, টেফলনৰ ইউটেনচিল বা ঘৰত ব্যৱহাৰ কৰা আন প্লাষ্টিকৰ সামগ্ৰীৰ পৰা আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। ফুড পেকেজিং আইটেম, যিবোৰ খাদ্য পেকেট কৰোঁতে ব্যৱহাৰ কৰা আইটেমসমূহৰ পৰাও প্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰে। জুৰিকত এটা NGOই কৰা এটা পৰীক্ষাত দেখা গৈছে যে মানুহৰ শৰীৰত প্ৰায় 3600 প্ৰকাৰৰ ফুড পেকেজিং কেমিকেলৰ উপস্থিতি ধৰা পৰিছে, যাৰ ভিতৰত প্ৰায় 100 বিধ কেমিকেলেই আমাৰ শৰীৰৰ বাবে হানিকাৰক বুলি বিবেচনা কৰা হৈছে। কিছুমান উপায় আমি অৱলম্বন কৰিলে মাইক্ৰ'প্লাষ্টিক কণা আমাৰ শৰীৰত সোমোৱাৰ প্ৰক্ৰিয়াটো আমি বাধাগ্ৰস্ত কৰিব পাৰোঁ। তাৰ ভিতৰত প্ৰথমটো কথা হ'ল প্লাষ্টিকৰ ব্যৱহাৰ যথাসম্ভৱ কমাই কৰা, বিশেষকৈ ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ, যেনে প্লাষ্টিকৰ পানীৰ বটল বা ছ'ডাৰ বটল বা আন ছফ্ট ড্ৰিংকৰ বটল, ছিংগল ইউজ প্লাষ্টিক বেগ, প্লাষ্টিকৰ কাটলাৰী আদিৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। আমাৰ দেশত 2 বছৰ পূৰ্বে ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হৈছিল, কিন্তু
প্ৰায়বোৰ প্ৰজেক্টৰ দৰে ইয়াকো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে সফল হ'ব পৰা নাই আৰু এই ক্ষেত্ৰত দেশৰ নাগৰিকৰো কোনো সহযোগ ইতিমধ্যে দেখা পোৱা নাই। কিন্তু নিজৰ স্বাস্থ্যৰ বা পৰিৱেশৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে আমি অন্ততঃ নিজেই বজাৰলৈ গ'লে কাপোৰৰ বা এটা জুটৰ বেগ লৈ যোৱা বা ঘৰৰ পৰাই ষ্টীলৰ বা গ্লাছৰ পানী বটল এটা লগত লৈ যোৱা আদি উপায় অৱলম্বন কৰিব পাৰোঁ। ফ্ৰান্সৰ এটা NGO কৰা এটা ষ্টাডিত দেখা গৈছিল যে কোকা কোলা আৰু আন পানীয়ৰ বটলৰ যেতিয়া বটলটোৰ সাঁফৰ খোলা হয় তেতিয়া যেইবাৰে সাঁফৰটো খোলা হয় সেইবাৰেই সেই পানীয়ত মাইক্ৰ'প্লাষ্টিকৰ কোৱান্টিটি বাঢ়ি যায়। ইয়াৰ ব্যাখ্যা তেওঁলোকে এইটোৱে দিছে যে কেপটো বাৰে বাৰে যেতিয়া খুলি থকা হয় তেতিয়া কেপত থকা প্লাষ্টিকৰ কণা সেই জুলীয়া দ্ৰব্যত পৰে। গতিকে এনে যিবোৰ খাদ্য বিশেষকৈ পেকেটত উপলব্ধ খাদ্য বা প্ৰচেছড খাদ্যবোৰ আমি যথাসম্ভৱ এভইড কৰা আমাৰ সাধাৰণ স্বাস্থ্যৰ বাবেও উপকাৰী। আমি সদায় কিছু হেল্ডি খাদ্য গ্ৰহণ কৰাত গুৰুত্ব দিব লাগে আৰু প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগে। ঘৰত প্লাষ্টিকৰ পৰিৱৰ্তে ষ্টেইনলেছ ষ্টীল বা গ্লাছৰ ইউটেনচিল বা টেমা ব্যৱহাৰ কৰাত গুৰুত্ব দিব লাগে। দ্বিতীয়টো কথা হ'ল যথাসম্ভৱ ঘৰত প্ৰস্তুত কৰা খাদ্য খোৱাত গুৰুত্ব দিব লাগে। কাৰণ যিমানে আমি বাহিৰত খাওঁ, যিমানে আল্ট্ৰা প্ৰচেছড বা পেকেজ খাদ্য আমি গ্ৰহণ কৰোঁ সিমানে মাইক্ৰ'প্লাষ্টিক আমাৰ শৰীৰত সোমোৱাৰ সম্ভাৱনা বাঢ়ি যায়। বিশেষকৈ বহু ৰেষ্টুৰেণ্ট আদিত খাদ্য প্ৰস্তুত কৰোঁতে কেনে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰা হয় সেই বিষয়ে নাজানো আৰু বহুতে প্লাষ্টিকৰ ইউটেনচিল বহুলভাৱে ব্যৱহাৰ কৰে। খাদ্য পেকেজিং কৰি ঘৰলৈ পঠাওঁতেও গৰম খাদ্য প্লাষ্টিকৰ পাত্ৰত দি পঠায়, যাৰ পৰা মাইক্ৰ'প্লাষ্টিক শৰীৰত সোমোৱাৰ সম্ভাৱনা আৰু অধিক বাঢ়ি যায়। গতিকে ঘৰতেই খাদ্য প্ৰস্তুত কৰা আটাইতকৈ ছেফ উপায়। কাৰণ আমি বজাৰৰ পৰা কিনা শাক পাচলি ফল মূল আদিৰ লগতে দাইল চাউল আদিতো মাইক্ৰ'প্লাষ্টিকৰ কণা থাকে। গতিকে ইয়াক ভালদৰে ধুই ঘৰুৱাভাৱে প্ৰস্তুত কৰিলে এই ক্ষেত্ৰত যথেষ্ট নিৰাপদ হ'ব পৰা যায়। তৃতীয়টো কথা হ'ল টেপৰ পানী ব্যৱহাৰ যথাসম্ভৱ এভইড কৰিব লাগে। কাৰণ টেপত বা ছাপ্লাইৰ পানীটো যথেষ্ট মাত্ৰাত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। ইয়াতে এটা কথা ক'ব খুজিম যে ফৰ্বছে প্ৰকাশ কৰা এক নিউজত এইটো দেখা গৈছে যে বটলত উপলব্ধ পানীত প্ৰায় 2,40,000 মাইক্ৰ'প্লাষ্টিকৰ কণা থাকে 1 লিটাৰ বটলৰ পানীত। গতিকে যথাসম্ভৱ ঘৰৰ পৰা পানী কঢ়িয়াই নিয়াৰ অভ্যাস কৰা উচিত আৰু যেতিয়া আমি ঘৰত পানী খাওঁ তেতিয়া সদায় ফিল্টাৰ বা RO ব্যৱহাৰ কৰাটো ছেফ উপায়। কাৰণ ইয়াৰ দ্বাৰা মাইক্ৰ'প্লাষ্টিকৰ কণা বহু পৰিমাণে আঁতৰাব পৰা যায়। 4 নম্বৰ পইণ্টটো হ'ল প্লাষ্টিক আমি ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ আৱৰ্জনাবোৰ যাতে আমি ভালদৰে ডিছপ'জ কৰোঁ বা নিষ্কাশন কৰোঁ সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে। কিন্তু বহু ভাল ফেমিলিৰ লোককো দেখা যায় যে ট্ৰেভেল কৰি থাকোঁতেও দামী গাড়ীৰ পৰা পানীৰ বটল বা চিপছৰ পেকেট আদি খিৰিকী দি দলিওৱা দেখা যায়। আমি সকলোৱে প্ৰত্যক্ষ কৰোঁ। এনে গাৰ্বেজ ডিছপ'জেলৰ ক্ষেত্ৰত আমি নিজেই সচেতন হোৱাটোৰ এইটো হ'ল হাই টাইম আৰু লগতে আমি নিজৰ ল'ৰা ছোৱালীকো এই ক্ষেত্ৰত স্কুলতেই হওক বা ঘৰতেই হওক শিক্ষা দিয়া উচিত। 5 নম্বৰ পইণ্টটো হ'ল পাৰ্চনেল কেয়াৰ প্ৰডাক্ট আমি যেতিয়া ব্যৱহাৰ কৰোঁ বা নিৰ্বাচন কৰোঁ তেতিয়া যথাসম্ভৱ নেচাৰেল আৰু অৰ্গেনিক বস্তু কিনাত গুৰুত্ব দিব লাগে। কাৰণ চিন্থেটিক প্ৰায়বোৰ প্ৰডাক্টতে প্লাষ্টিকৰ উপস্থিতি থাকে। গতিকে এই ক্ষেত্ৰত হয়তো প্ৰডাক্ট ক্ৰয় কৰোঁতে লেবেল পঢ়িলে সহায় হ'ব পাৰে। কাপোৰৰ জৰিয়তেও বিশেষকৈ চিন্থেটিক কাপোৰ যেনে নাইলন পলিয়েষ্টাৰ কাপোৰৰ পৰা শৰীৰত প্লাষ্টিক সোমাব পাৰে। গতিকে নেচাৰেল ফেব্ৰিক যেনে কটন লিনেন উল আদিৰ কাপোৰ ব্যৱহাৰ কৰাত গুৰুত্ব দিব লাগে। এনেদৰে আমি কিছু সজাগ সচেতন হৈ প্লাষ্টিক প্ৰদূষণৰ পৰা শৰীৰক সুৰক্ষা প্ৰদান কৰাৰ লগতে পৰিৱেশকো সুৰক্ষা প্ৰদান কৰিব পাৰিম। ধন্যবাদ।